মহিলাৰীয়ে ডাঙৰীয়াকো শুভেচ্ছা জনাইছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আজি যে এই অৰুণোদয় 3.0টো আমাৰ কোকৰাঝাৰত আহি পেলাই বিতৰণ কৰিলে আৰু আমাৰ UPPL কৰ্মীসকল যে বহুত কষ্ট কৰি পেলাই এইটো পৰ্যায়লৈ আনিলে যে অৰুণোদয় 3.0 হিতাধিকাৰীবিলাক মানে ধুনীয়াকৈ জনে জনে যোগ্য হয়, এই যোগ্য হিতাধিকাৰীবিলাকক ছিলেক্ট কৰি পেলাই আজিৰ তাৰিখলৈকে যে আহিব পাৰিছে সেইটোৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু সাধাৰণ মহিলাৰী ডাঙৰীয়াকো আজি ধন্যবাদ দিছোঁ। আজি আমাৰ কোকৰাঝাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যিমান MLA আছে MLA সকলৰ উপস্থিতিত আমাৰ BTR চৰকাৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অৰুণোদয় 3.0 যে বিতৰণ কৰা হ'ল আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ। আমাৰ UPPL BJP আৰু AGPৰ যে চৰকাৰ 2021 চনত গঠন হৈছিল, 2021 চনত গঠন হোৱাৰ পিছত অৰুণোদয় 1.0, অৰুণোদয় 2.0 আৰু আজি অৰুণোদয় 3.0 যে বিতৰণ হ'ল হাজাৰ হাজাৰ লাখ লাখ আমাৰ BTRৰ যে মহিলাসকল আছে, অসমৰ যি আমাৰ হিতাধিকাৰীসকল আছে তাৰ লগতে আমাৰ BTRত যিমান মহিলা হিতাধিকাৰী আছে তেখেতসকলক লৈ আজি কোকৰাঝাৰত যে অৰুণোদয় 3.0 আজি বিতৰণ কৰা হ'ল। এইটো বহুত কষ্টৰ ফলত আজি এই পৰ্যায়লৈ আহি পাইছে। আমাৰ UPPL চৰকাৰ থকা সময়ত আমাৰ BCDC মেম্বাৰসকল, BCDC চেয়াৰমেনসকল, আমাৰ BTR চৰকাৰৰ UPPL BTR চৰকাৰৰ বিভিন্ন পদাধিকাৰীসকলে অশেষ কষ্ট কৰাৰ ফলত আজি অৰুণোদয় 3.0টো দিবলৈ সক্ষম হৈছে। আমাৰ MLA সকল বহুত কষ্ট কৰিছে, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ যি এমপ্লয়িজসকল আছে তেখেতসকলে কষ্ট কৰিছে, ব্লক অফিচিয়েলছবিলাক বহুত কষ্ট কৰিছে। গতিকে মই সকলো যে আগত যে BCDC মেম্বাৰ চেয়াৰমেনসকল যে জড়িত আছে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আজিৰ তাৰিখত যিবিলাক BCDC মেম্বাৰ চেয়াৰমেন আছে তেখেতসকলকো ধন্যবাদ দিছোঁ। আমাৰ TCL CC চেয়াৰমেনসকল আগত তেখেতসকলে বহুত কষ্ট কৰিছে। এই কষ্টৰ ফলত আজি অৰুণোদয় 3.0টো দিবলৈ সক্ষম হৈছে যে এইকাৰণে আমাৰ আগৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজিৰ যে CEM সাধাৰণ মহিলাৰী ডাঙৰীয়াকো শুভেচ্ছা জনাইছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আজি যে এই অৰুণোদয় 3.0টো আমাৰ কোকৰাঝাৰত আহি পেলাই বিতৰণ কৰিলে আৰু আমাৰ UPPL কৰ্মীসকল যে বহুত কষ্ট কৰি পেলাই এইটো পৰ্যায়লৈ আনিলে যে অৰুণোদয় 3.0 হিতাধিকাৰীবিলাক মানে ধুনীয়াকৈ জনে জনে যোগ্য হয়, এই যোগ্য হিতাধিকাৰীবিলাকক ছিলেক্ট কৰি পেলাই আজিৰ তাৰিখলৈকে যে আহিব পাৰিছে সেইটোৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু সাধাৰণ মহিলাৰী ডাঙৰীয়াকো আজি ধন্যবাদ দিছোঁ। বাহিৰে কোনো দলৰ কোনো ধৰণৰ গুৰুত্ব নাই, অকল হাগ্ৰামাৰহে গুৰুত্ব, কি ক'ব? এইটোতো হাগ্ৰামা বুলি নহয়, সকলোৱে ক'ব, চব দলৰ নেতাবিলাকে নিজৰ দলটো মজবুত বুলি সকলোৱে ক'ব। এইটো হাগ্ৰামা মহিলাৰী যে BPF মজবুত আছে বুলি কৈছে সেইটো মানে চবেই ক'ব, আমি UPPLে ক'ম। কিন্তু আপোনালোকে চাওক 2020 চনৰ পৰা 2025 চনলৈকে UPPLে এটাও ইলেকশ্যন আমি হাৰা নাই, এটাও ইলেকশ্যন হাৰা নাই। আমি খালি 2025 চনৰ BTR ইলেকশ্যনত আমাৰ অলপ মানে বেয়া হ'ল, বেয়া হোৱাৰ বিভিন্ন কাৰণ আমি অলৰেডি মানে চিনাক্ত কৰি উলিয়াইছোঁ। এই কাৰণবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু 2026 চনত এই কাৰণবিলাক আমি উপৰাই পেলাই ইয়াৰ ওপৰত কাম কৰি পেলাই আমি 2026 চনত বহু সংখ্যক MLA চিট জিকি পেলাই আমি অসম চৰকাৰ গঠন কৰাত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ।